নমস্কাৰ আসাম এক্সামৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আৰু ইয়াৰ আগৰ যেটো ভিডিঅ' আছিল তাত আমি 2022 চনৰ এডিআৰএৰ গ্ৰেড 4 ৰ পেপাৰ 1 খনৰ জিকেৰ সেকশনটো আলোচনা কৰিছিলো আৰু আজিৰ এই ভিডিঅ'টোত আমি সেই একেখন পেপাৰৰে ইংলিছ পাৰ্টটো আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইয়াৰ আগৰ যদি সেই পাৰ্টটো চোৱা নাই আপুনি জিকেৰ পাৰ্টটো যদি চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত আছে লিংক তাৰ পৰা ক্লিক কৰি আপুনি এই ভিডিঅ'টো চাব পাৰিব Question প্ৰথমতে দিয়া আছে 86 নম্বৰ ইয়াত ওপৰত কি কোৱা আছে choose the correct synonym for the given word মানে ইয়াত যিসমূহ শব্দ দিয়া আছে এতিয়াৰ পৰা 86 নম্বৰৰ পৰা 88 লৈকে 86 ৰ পৰা 88 লৈকে যিমানখিনি কোৱেশ্চন দিয়া আছে তাত কিছুমান শব্দ দিয়া আছে এই শব্দসমূহৰ আমি synonym অৰ্থাৎ সমাৰ্থক শব্দসমূহ বিচাৰি উলিয়াব লাগে এটা ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে 86 নম্বৰ কোৱেশ্চন আৰু ইংলিছ পাৰ্টৰ এটো প্ৰথম কোৱেশ্চন পম্পাস শব্দটো দিয়া আছে এতিয়া এই শব্দটোৰ সিনোনিম কি হ'ব আমি বিচাৰিব লাগে এই চাৰিটা অপচনৰ পৰা কোনটো হ'ব শুদ্ধ পম্পাসৰ অৰ্থ হ'ল গৰ্বিত বা অহংকাৰী বুলি ক'ব পাৰি এতিয়া এই চাৰিটাৰ পৰা কোনটো শব্দ পম্পাসৰ সমাৰ্থক শব্দ হ'ব অৰ্থাৎ সিনোনিম হ'ব এতিয়া এই চাৰিটাৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব অপচন সি হ'ব শুদ্ধ হতি হ'ব পম্পাসৰ সমাৰ্থক শব্দ অৰ্থাৎ সিনোনিম হতিৰ লগতে আমি প্ৰিটেনচিয়াস এৰোগেন্ট এইবোৰ শব্দ ব্যৱহাৰ কৰিব পাৰো তাৰ পিছতে ইয়াত যি দিয়া আছে হাম্বল সিম্পল আৰু আনপ্ৰিটেনচিয়াস হাম্বলৰ অৰ্থ হ'ল বিনম্ৰ আৰু সিম্পলৰ অৰ্থ হ'ল একেবাৰে সহজ সৰল তাৰ পিছত আনপ্ৰিটেনচিয়াসৰ শব্দৰ অৰ্থ হ'ল অগৰ্বিত গৰ্বিতৰ প্ৰিটেনচিয়াস মানে গৰ্বিত আৰু আনপ্ৰিটেনচিয়াস মানে অগৰ্বিত আৰু পম্পাসৰ বিপৰীতে আমি আনপ্ৰিটেনচিয়াস লিখিব পাৰো পম্পাসৰ বিপৰীতে আমি সিম্পল লিখিব পাৰো ইয়াৰ বিপৰীতে আমি হাম্বল লিখিব পাৰো যদি ইয়াত এন্টোনিমৰ কথা ক'লে হেতেন তেতিয়া আমি এইবোৰ শব্দ লিখিব পাৰিম আৰু ইয়াত কি কোৱা হৈছে সিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ কথা কোৱা হৈছে গতিকে আমি হতি সিলেক্ট কৰিছো পম্পাসৰ অৰ্থ হ'ল গৰ্বিত আৰু হতিৰ অৰ্থ হ'ল অগৰ্বিত বা অহংকাৰী নহয় যাক বুজাবলৈ সেইটো শব্দ ব্যৱহাৰ কৰা হয় হতি নেক্সট কোৱেশ্চনটো দিয়া আছে টিমিড মানে কি টিমিড মানে হ'ল অতি ভয়াতুৰ এতিয়া টিমিডৰ সিনোনিম কি হ'ব মানে সমাৰ্থক শব্দ কি হ'ব ভয়াতুৰ লগত মিলাজুলা শব্দ কি পাওঁ আমি ইয়াত দেখিবলৈ পাইছো অপচন সি কাৱাৰ্ড মানে কি কাপুৰুষ বুলি ক'ব পাৰি বা খুব ভয়াতুৰ একেবাৰে সাহস নথকা ব্যক্তি এটো হ'ল টিমিডৰ সিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ টিমিডৰ বিপৰীতে আমি কাৱাৰ্ডটো ব্যৱহাৰ কৰিব পাৰো বিপৰীত নহয় টিমিডৰ একে অৰ্থ হিচাপে আমি কাৱাৰ্ড ব্যৱহাৰ কৰিব পাৰো আৰু ইয়াৰ আন কিছুমান সিনোনিমো আছে বহুত কিছুমান সিনোনিম আছে যেনে ধৰক ফিয়াৰফুল শব্দটো আমি ব্যৱহাৰ কৰিব পাৰো টিমিডৰ সিনোনিম হিচাপে তাৰ পিছত টেৰিফাইড ব্যৱহাৰ কৰিব পাৰো এতিয়া আহিল এন্টোনিম ইয়াত চাওক কি দিয়া আছে কৰেজিয়াস দিয়া আছে তাৰ পিছত ব্ৰেভ আৰু বোল্ড এইকিটা টিমিডৰ আমি এন্টোনিম অৰ্থাৎ বিপৰীত অৰ্থ হিচাপে ব্যৱহাৰ কৰিব পাৰো যদি আমাক এন্টোনিমৰ কথা কয় আমি এইবোৰ শব্দ ব্যৱহাৰ কৰিব পাৰিম এতিয়া কিন্তু সমাৰ্থক শব্দৰ কথা কোৱা হৈছে অৰ্থাৎ সিনোনিমৰ কথা কোৱা হৈছে গতিকে আমি কাৱাৰ্ড ব্যৱহাৰ কৰিম 88 কোৱেশ্চন ভাৰ্চুৰ অৰ্থ কি ভাৰ্চুৰ অৰ্থ হ'ল গুণ ভাৰ্চু মানে হ'ল গুণ এতিয়া ইয়াৰ পৰা কোনটো হ'ব ইয়াৰ সিনোনিম হ'ব মৰেলিটি অপচন বি হ'ব শুদ্ধ মৰেলিটি হ'ব ভাৰ্চুৰ সিনোনিম ভাৰ্চু মানে গুণ আৰু মৰেলিটি মানে নৈতিকতা আৰু ভাইচ ডিসঅনেষ্টি আনৱৰ্ডি এইবোৰ হ'ল ইয়াৰ এন্টোনিম এইবোৰ আমি ভাৰ্চুৰ এন্টোনিম হিচাপে ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত নেক্সট কোৱেশ্চন আছে হেৰেছ মানে কি ইয়াত কি কৈছে চাওক এটো কিন্তু এন্টোনিম সিলেক্ট কৰিব দিছে এতিয়াৰ পৰা এন্টোনিম 89 ৰ পৰা 91 লৈকে এখিনি এন্টোনিম অৰ্থাৎ বিপৰীত শব্দ সিলেক্ট কৰিব দিছে অপজিট ৱৰ্ড এন্টোনিম এতিয়া হেৰেছ মানে কি হেৰেছ মানে হ'ল হাৰাশাস্তি কৰা এতিয়া তাৰ বিপৰীত কি হ'ব তাৰ বিপৰীত যদি আমি ক'বলৈ যাওঁ ইয়াৰ পৰা কোনটো হ'ব কমফৰ্ট অপচন বি টো হ'ব শুদ্ধ কমফৰ্ট হ'ব হেৰেছৰ বিপৰীত অৰ্থ অৰ্থাৎ কমফৰ্ট মানে অসমীয়াত কি বুলি কোৱা হয় আৰামদায়ক বা আৰাম বুলি কোৱা হয় হাৰাশাস্তি কৰা আৰু আৰাম দিয়া এটো বুজোৱা হৈছে ইয়াত হেৰেছ মানে হাৰাশাস্তি কৰা আৰু তাৰ বিপৰীত হ'ল কমফৰ্ট অৰ্থাৎ আৰাম দিয়া এতিয়া ইয়াৰ বাহিৰে আমি আৰু হেল্প ব্যৱহাৰ কৰিব পাৰো হেৰেছৰ এন্টোনিম হিচাপে আমি হেল্প শব্দটো ব্যৱহাৰ কৰিব পাৰো হেল্প কৰা তাৰ পিছতে এইড শব্দটো আমি ব্যৱহাৰ কৰিব পাৰো তাৰ পিছতে ডিলাইট শব্দটো আমি হেৰেছৰ এন্টোনিম হিচাপে ব্যৱহাৰ কৰিব পাৰো তাৰ পিছতে ইয়াৰ সিনোনিম হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো ইন্টিমিডিয়েট শব্দটো ইন্টিমিডিয়েট ইন্টিমিডিয়েট শব্দটো আমি ব্যৱহাৰ কৰিব পাৰো
তাৰ পিছতে আমি পাৰ্সিকিউট শব্দটো ব্যৱহাৰ কৰিব পাৰো পাৰ্সিকিউট শব্দটো আমি ব্যৱহাৰ কৰিব পাৰো কি হিচাপে সিনোনিম হিচাপে হেৰেছৰ সিনোনিম হিচাপে আমি এইকেইটা ব্যৱহাৰ কৰিব পাৰো আৰু এন্টোনিম ইয়াত কি আছে কমফৰ্ট আৰু কমফৰ্টৰ লগতে আমি হেল্প এইড ডিলাইট এইবোৰ আমি ইয়াৰ এন্টোনিম হিচাপে ব্যৱহাৰ কৰিব পাৰো মনত ৰাখিব এনে ধৰণৰ কোৱেশ্চনবোৰ প্ৰায় আহি থকা দেখা যায় আৰু সিনোনিম এন্টোনিমটো আহিবই হেতু খাটাং তাৰ পিছতে নেক্সট কোৱেশ্চনটো দিয়া আছে গৰ্জিয়াছ শব্দটোৰ বাবে এন্টোনিম কি হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে ম্যাগনিফিকেন্ট ডেজলিং বিউটিফুল আৰু ডাল এতিয়া ইয়াৰ এন্টোনিম কি হ'ব ডাল অপচন ডি হ'ব শুদ্ধ গৰ্জিয়াছ মানে কি ধুনিয়া একেবাৰে ধুনিয়া আটক ধুনিয়া যাক কোৱা হয় তাক গৰ্জিয়াছ বুলি কোৱা হয় ইংৰাজীত আৰু ইয়াৰ বিপৰীত হ'ল ডাল অৰ্থাৎ নিস্তেজ একে ম্লান পৰি থকা যাক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয় ডাল গৰ্জিয়াছৰ বিপৰীত হ'ব ডাল বা আমি ইয়াৰ বিপৰীতে ইয়াৰ লগতে আমি আগলি গৰ্জিয়াছৰ বিপৰীতে আমি গৰ্জিয়াছৰ লগতে আমি আগলি শব্দটো ব্যৱহাৰ কৰিব পাৰো ক্ৰুড শব্দটো ব্যৱহাৰ কৰিব পাৰো তাৰ পিছতে ধৰক অফুলটো আমি ব্যৱহাৰ কৰিব পাৰো এই শব্দবোৰ আমি ব্যৱহাৰ কৰিব পাৰো গৰ্জিয়াছৰ এন্টোনিম হিচাপে আগলি ক্ৰুড অফুল আৰু ডাল আৰু বিভিন্ন ধৰণৰ শব্দ আছে এইবোৰ আমি ব্যৱহাৰ কৰিব পাৰো ইয়াৰ অৰ্থটো কি হ'ল নিস্তেজ একেবাৰে প্ৰাণ নোহোৱা মানে ম্লান পৰি থকা আৰু সিনোনিম গৰ্জিয়াছৰ সিনোনিম কিছুমান আছে সিনোনিম সমূহ হ'ল ব্ৰাইট ধৰক তাৰ পিছত ব্ৰিলিয়েন্ট এলিগেন্ট এইবোৰ শব্দ আমি ইয়াৰ সিনোনিম হিচাপে ব্যৱহাৰ কৰিব পাৰো সিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ হিচাপে কিন্তু ইয়াত বিপৰীত শব্দহে বিচৰা হৈছে গতিকে ডাল হ'ব গৰ্জিয়াছৰ বিপৰীত শব্দ আৰু ডালৰ লগতে আমি এইবোৰ শব্দ ব্যৱহাৰ কৰিব পাৰো নেক্সট আছে ব্লুমৰ অৰ্থ কি ব্লুমৰ অৰ্থ হ'ল ফুলি থকা অৰ্থাৎ উজ্জ্বল হৈ ভাহি থকা ফুলি থকা ইয়াৰ সিনোনিম ইয়াৰ এন্টোনিম কি এইখিনি এন্টোনিম বিচৰা হৈছে এন্টোনিমটো কি হ'ব ব্লুমৰ এন্টোনিম হ'ব উইল্ট শব্দটো আমি ব্লুমৰ এন্টোনিম হিচাপে ব্যৱহাৰ কৰিব পাৰো ব্লুম মানে ফুলি থকা তাৰ পিছত উইল্ট মানে হ'ল শুকাই যোৱা বা মৰহি যোৱা এনে ধৰণৰ শব্দ বুজাবলৈ উইল্ট ব্যৱহাৰ কৰা হয় তাৰ পিছতে ইয়াৰ সিনোনিম হিচাপে ব্যৱহাৰ কৰিব পাৰো ফ্লাৱাৰিং শব্দটো আমি ইয়াৰ সিনোনিম হিচাপে ব্যৱহাৰ কৰিব পাৰো তাৰ পিছতে ধৰক ব্লছম শব্দটো আমি ব্যৱহাৰ কৰিব পাৰো ব্লুমৰ সিনোনিম হিচাপে আৰু এন্টোনিম হ'ব উইল্ট মনত ৰাখিব তাৰ পিছতে ইয়াত কি কৈছে কোৱেশ্চন নম্বৰ 92 to 94 চুজ দ্য কাৰেক্ট প্ৰিপজিশন ইয়াত প্ৰিপজিশন বহাব লাগে আমি খালি ঠাইবোৰত চাৰিটা অপচন দিয়া হৈ আছে এনে ধৰণৰ কোৱেশ্চন প্যাটাৰ্নে হ'ব এইবাৰ এক্সামতো গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু লাইক কৰা নাই যদি এতিয়ালৈকে এটা লাইক কৰি দিব আৰু আমাৰ সেকেন্ড চেনেল যদি বিএন এডুটেক আপুনি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ডেসক্ৰিপচনত এটা লিংক আছে তাতো এনে ধৰণৰ ভিডিওসমূহ দি থকা হয় পৰীক্ষাৰ সহায় হোৱাকৈ এতিয়া ইয়াত কোৱেশ্চনটো কি দিয়া আছে চাওক প্ৰিপজিশন বহাব লাগে আমি আই অলৱেজ গেট নাৰ্ভাছ when I have to speak dash an audience ইয়াৰ অৰ্থটো কি আমি হেতু প্ৰথমতে বুজিব লাগিব ইয়াত কি কৈছে I always get nervous when I have to speak dash an audience অৰ্থাৎ মই সদায় নাৰ্ভাছ হৈ যাওঁ যেতিয়া অডিয়েন্সৰ সন্মুখত অৰ্থাৎ দৰ্শকৰ সন্মুখত মই কথা ক'বলগীয়া হয় বা ভাষণ দিবলগীয়া হয় তেতিয়া মই নাৰ্ভাছ হৈ যাওঁ এতিয়া দৰ্শকৰ সন্মুখত অৰ্থ ইয়াৰ পৰা কোনে বুজাই আছে ইন দা ফ্ৰন্ট অফ নহব অপচন বি হ'ব শুদ্ধ ইন ফ্ৰন্ট অফ মানে সন্মুখত অৰ্থাৎ কোনো এটা বস্তুৰ একেবাৰে ক্লোজৰ পৰা যদি কিবা কোৱা বুজাবলৈ হয় তেতিয়া হলে ইন ফ্ৰন্ট অফ ব্যৱহাৰ কৰা হয় কোনোবা এটা বস্তুৰ অৰ্থাৎ ইয়াত কিহৰ কথা কোৱা হৈছে অডিয়েন্সৰ কথা কোৱা হৈছে অডিয়েন্সৰ একেবাৰে সন্মুখত গৈ কথা ক'বলৈ ভয় লাগে হয় না নহয় হেতুৱে বুজাইছে গতিকে ইয়াত কি হ'ব ইন ফ্ৰন্ট অফ অডিয়েন্সৰ সন্মুখত কথা কোৱাৰ সময়ত কি হয় নাৰ্ভাছ ফিল কৰা যায় নেক্সট আছে সাবমিট ইয়োৰ এসাইনমেন্ট ডেছ 10 days of the announcement সাবমিট ইয়োৰ এসাইনমেন্ট মানে এসাইনমেন্টবোৰ 10 দিনৰ ভিতৰত ঘোষণাৰ 10 দিনৰ ভিতৰত ইয়াত সাবমিট কৰিব কাৰণে কোৱা হৈছে এই বাক্যটোত এতিয়া 10 দিনৰ ভিতৰত অৰ্থাৎ ভিতৰত কোনে বুজাব এতিয়া উইথিন মানে ভিতৰত বাইটো নহব বিফৰ নহব উইথিন ইয়াত বেলেগকে দিয়া আছে এটো নহব উইথিন মানে হল ভিতৰত 10 দিনৰ ভিতৰত ঘোষণাৰ 10 দিনৰ ভিতৰত ইয়াত এসাইনমেন্টবোৰ সাবমিট কৰাৰ কথা কোৱা হৈছে গতিকে উইথিন হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তাৰ পিছত 94 কোৱেশ্চন দিয়া আছে নো ষ্টুডেন্ট অৰ টিচাৰ should be dash this famous reference book ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন সি given no student or teacher should be given this famous reference book given হ'ব ইয়াত শুদ্ধ উত্তৰ তাৰ পিছতে নেক্সট আছে 95 to 96
choose the correct option আমি correct option বোৰ choose কৰিব লাগে ইয়াত চাওক কি দিয়া আছে প্ৰথম কোৱেশ্চনটো দিয়া আছে a number of vehicle traveling together under escort for the sake of safety is called ইয়াত কোৱা হৈছে যে escort লৈ কেইখনমান গাড়ী a number of vehicles যেতিয়া একেলগে গৈ থাকে তাক কি বুলি কোৱা হয় তাক কোৱা হয় কনভয় অপচন বি হ'ব শুদ্ধ তাক কনভয় বুলি কোৱা হয় আৰু ইয়াত দিয়া আছে ৰেজিমেন্ট হল এটা ডাঙৰ সৈন্যৰ দলক ৰেজিমেন্ট বুলি কোৱা হয় তাৰ পিছত ইয়াত দিয়া আছে এস্কৰ্ট মানে হল নিৰাপত্তা দিয়া বা সুৰক্ষা দিয়া আৰু কেভেলৰি মানে হল ঘোঁৰা বাহিনী ঘোঁৰাৰ সৈন্য বাহিনীক কেভেলৰি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে লাভ ফৰ ওৱানছ কাউন্ট্ৰি ইজ নউন এজ মানে দেশক ভাল পোৱা কি বুলি কোৱা হয় জিংগোইজম পেট্ৰিয়টিজম নেশনালিজম এক্সপেট্ৰিয়েট কি কোৱা হয় অপচন বি হ'ব শুদ্ধ পেট্ৰিয়টিজম বুলি কোৱা হয় লাভ ফৰ ওৱানছ কাউন্ট্ৰি ইজ নউন এজ পেট্ৰিয়টিজম মানে হল দেশপ্ৰেম হল পেট্ৰিয়টিজমৰ অৰ্থ ইয়াৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি আৰু ইয়াত যে দিয়া আছে জিংগোইজম মানে হল ৰাষ্ট্ৰবাদৰ এক চৰম বা উগ্ৰ অৰ্থ বুজাবলৈ হলে জিংগোইজম ব্যৱহাৰ কৰা হয় ৰাষ্ট্ৰবাদৰ মানে খঙাল হিচাপত যেতিয়া ৰাষ্ট্ৰবাদ কৰা হয় তেতিয়া তাক জিংগোইজম বুলি কোৱা হয় আৰু নেশনালিজম মানে কিটো সকলোৱে জানেই এটো হল ৰাষ্ট্ৰবাদ বা ৰাষ্ট্ৰীয়তাবাদ তাৰ পিছতে অপচন ডি দিয়া আছে এক্সপাট্ৰিয়েট ইয়াৰ অৰ্থ হল প্ৰবাসী অৰ্থ বুজাবলৈ এক্সপাট্ৰিয়েট শব্দটো ব্যৱহাৰ কৰা হয় তাৰ পিছত নেক্সট পাৰ্টটো চাওক কি আছে কোৱেশ্চন নম্বৰ 97 to 98 fill in the blanks with correct option খালি ঠাই পূৰ কৰিব লাগে শুদ্ধ অপচনেৰে A gifted scientist Newton is some of the most fundamental laws in the history of science A gifted scientist Newton dash এই ডেছৰ ঠাইত কি হ'ব হেতু উলিয়াব লাগে এতিয়া আমি চাৰিটা অপচন দিয়া আছে ইয়াত কি হ'ব চাওক A gifted scientist নিউটনে কি কৰিছিলে dash some of the most fundamental laws in the history of science বিজ্ঞানৰ ইতিহাসত কিছুমান বহুত মানে ডাঙৰ ফান্ডামেন্টাল লস ডিসকভাৰ কৰিছিলে এতিয়া ডিসকভাৰ কৰা মানে কি আৱিষ্কাৰ কৰা নিউটনে আৱিষ্কাৰ কৰিছিলে কেতিয়া আৱিষ্কাৰ কৰিছিলে পাষ্টত আৱিষ্কাৰ কৰিছিলে নিউটন ডিসকভাৰ্ড সিম্পল পাষ্টত হ'ব সিম্পল পাষ্ট হিচাপত আমি গলে কি পাওঁ অপচন সি দিয়া আছে চাওক ডিসকভাৰ্ড নিউটন ডিসকভাৰ্ড সাম অফ দা মোস্ট ফান্ডামেন্টাল লস ইন দা হিষ্ট্ৰী অফ সায়েন্স ইয়াত কি হ'ব ডিসকভাৰ্ড অপচন সি হ'ব কাৰেক্ট আনসাৰ তাৰ পিছতে আছে উই আৰ অল ওয়াৰিড about the dash condition of the company ইয়াত কোৱা হৈছে যে কোম্পানীটোৰ আমি dash conditionক লৈ বহুত চিন্তিত সকলো বহুত চিন্তিত কি কন্ডিশন লৈ চিন্তিত হ'ব পাৰে ফাইনান্সিয়াল কন্ডিশন অপচন বি হ'ব কাৰেক্ট আনসাৰ ফাইনান্সিয়াল কন্ডিশন অৰ্থাৎ অৰ্থনৈতিক অৱস্থাটোক লৈ সকলোবোৰ চিন্তিত হৈ আছে অপচন বি হ'ব কাৰেক্ট আনসাৰ ফাইনান্সিয়াল কন্ডিশন নেক্সট কোৱেশ্চন দিয়া আছে চুজ দ্য কাৰেক্ট অৰ্ডাৰ টু কমপ্লিট দ্য সেন্টেন্স ইয়াত চাৰিটা বাক্য দিয়া আছে চাওক চাৰিটা সেন্টেন্স দিয়া আছে এই সেন্টেন্স কেইটা আমি এটা নিৰ্দিষ্ট অৰ্ডাৰত মানে এটা ভাল অৰ্থ প্ৰকাশ হোৱাকৈ আমি বাক্য কেইটা মিলাব লাগে ওয়ান বাই ওয়ান আমি সজাব লাগে এতিয়া এই বাক্য কেইটা কেনে ধৰণে সজাব লাগিব ইয়াত চাওক একেবাৰে শেষৰ বাক্যটো কি দিয়া আছে প্ৰিপজিশন আৰ ইউজড টু শো a relationship in space or time as a logical relationship between two or more people places or things এনে ধৰণে হ'ব অৰ্থাৎ আমি প্ৰথমতে 1 নম্বৰতে এটো দিব লাগিব 2 নম্বৰতে এটো দিব লাগিব 3 নম্বৰতে আমি উপৰ বাক্যটো দিব লাগিব মানে 1 নম্বৰ বাক্যটো আমি 3 নম্বৰ দিব লাগিব তাৰপিছত 4 নম্বৰত আমি এইটো বাক্য দিব লাগিব prepositions are used to show a relationship in space or time as a logical relationship between two or more people places or things ইয়াৰ অসমীয়া অৰ্থটো যদি চাব যাও ইয়াত কি হয় প্ৰিপজিশন আৰ ইউজড টু শো অৰ্থাৎ প্ৰিপজিশন কোড ব্যৱহাৰ কৰা হয় সেইটোৱে ইয়াত কোৱা হৈছে স্থান অথবা সময়ৰ সম্পৰ্কক দুজন বা তাতোধিক মানুহ বা স্থান বা বস্তুৰ মাজত থকা যুক্তিসংগত সম্পৰ্ক হিচাপে দেখুৱাবলৈ প্ৰিপজিশন ব্যৱহাৰ কৰা হয় অৰ্থাৎ প্ৰিপজিশনক অসমীয়াত কোৱা হয় বিভক্তি বুলি বিভক্তি কোড ব্যৱহাৰ কৰা হয় সেইটোৱে কোৱা হৈছে চাৰিটা বাক্যৰ জৰিয়তে আৰু সেই বাক্যটো আমি সজাব লাগে এতিয়া এনে ধৰণে হ'ব এতিয়া 4 নম্বৰটো যদি আমি প্ৰথমত লিখো তেতিয়া হলে ইয়াত 4 নম্বৰ প্ৰথমতে কোড আছে চাওক ইয়াত দিয়া আছে অপচন সি দিয়া আছে ইয়াত প্ৰথমতে 4 দিয়া আছে এই 4 নম্বৰটো তাৰ পিছত 3 নম্বৰটো দিয়া আছে 3 নম্বৰটো
তাৰ পিছতে 1 নম্বৰটো আহিব অৰ্থাৎ 3 নম্বৰত আমি 1 নম্বৰ বাক্যটো লিখিব লাগিব এতিয়া 1 নম্বৰ বাক্য ইয়াত দিয়া আছে সো আমি 2 নম্বৰ বাক্যটো শেষত লিখিব লাগিব অৰ্থাৎ অপচন সি হ'ব কাৰেক্ট আনসাৰ এইটো অৰ্ডাৰত যদি আমি এই বাক্যখিনি বহাই যাওঁ তেতিয়া আমাৰ এটা অৰ্থপূৰ্ণ বাক্য ওলাই আহিব তাৰ পিছতে একেবাৰে লাষ্ট কোৱেশ্চন এটো 100 নম্বৰ কোৱেশ্চন এ গ্ৰুপ অফ লায়ন ইজ কল্ড এ গ্ৰুপ অফ লায়নছ ইজ কল্ড সিংহৰ এটা গ্ৰুপক কি বুলি কোৱা হয় চাৰিটা অপচন দিয়া আছে হাৰ্ড প্ৰাইড পেক আৰু বাঞ্চ এই কোৱেশ্চনটোৰ আনসাৰ মই নিদিও এই কোৱেশ্চনটোৰ আনসাৰ আপোনালোকৰ বাবে ৰাখিলো আপোনালোকে কোৱেশ্চনটোৰ আনসাৰ কি হয় কমেন্ট কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টটো পাবলৈ অপেক্ষা কৰিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওটো এটা লাইক কৰি দিব শেয়াৰ কৰক সকলোৰে লগত ভিডিওটো নেক্সট পাৰ্টটো মই অতি সোনকালতে লৈ আহিম আজিলৈ ভিডিওটো ইমানে আছিল ধন্যবাদ